হেল্ল' এভৰিৱান। আজি আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ আছাম ইয়েৰবুক 2020 এডিটৰ শান্তানু কৌশিক বৰুৱাৰ অসম ইয়েৰবুক তথা আছাম ইয়েৰবুক। মই এটা ছিৰিজ আগবঢ়াম বুলি ভাবিছোঁ আজিৰ পৰা। অসম ইয়েৰবুকখন যিমান পাৰোঁ গোটেইখন কভাৰ কৰিবলৈ চেষ্টা কৰিম প্ৰথমৰ পৰা শেষলৈকে, কিয়নো এই অসমীয়া বুকখন সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে অতিকৈ প্ৰয়োজন। আপুনি যদি APSC দিব বিচাৰে, আছাম পুলিচ, টেট দিয়ে, যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম অসম ৰিলেটেড হ'ল বা সৰ্বভাৰতীয় পৰীক্ষাটো অসমৰ কিছুমান আপোনাৰ থলুৱা সংস্কৃতিৰ ওপৰত আহিব পাৰে, উৎসৱ পাৰ্বণৰ ওপৰত আহিব পাৰে। সেইকাৰণে অসমীয়া বুকখন বহুত বেছি ইম্পৰ্টেণ্ট হয়। মই আজিৰ পৰা এই আছাম ইয়েৰবুক 2020খন আজিৰ পৰা মই এটাকৈ আলোচনা কৰিম বুলি ভাবিছোঁ। গতিকে আপোনালোকে সহযোগিতা আগবঢ়াব। আজি এই ভিডিঅ'টোত মই ডিছকাছ কৰিম অসম ইয়েৰবুকৰ প্ৰথম চেপ্টাৰটো। অসম কেনেকৈ উৎপত্তি হ'ল, অসমনো কি, অসম ক'ত আছে, থুলমূল প্ৰথম যিখিনি ইন্ট্ৰডাকশ্যন পাৰ্ট সেইখিনি মই আজি ডিছকাছ কৰিম। ঠিক আছে। সৰ্বপ্ৰথমে মই মোৰ পৰিচয়টো দিব ওলাইছোঁ। মোৰ নাম গোলাপ চাংমাই। মই ডিব্ৰুগড় বিশ্ববিদ্যালয় তথা ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ পৰা BBA আৰু MBA কৰিলোঁ। বৰ্তমান মই এজন লেকচাৰাৰ হিচাপে কাম কৰি আছোঁ। মই অসমৰ দুই তিনিটা বেছি এক্সাম মই ক্লিয়াৰ কৰিছোঁ। 2016 চনত ASI ৰিটেন ক্লিয়াৰ কৰিলোঁ। তাৰপিছতো তেনেধৰণে দুই তিনিটা এক্সাম মই ক্লিয়াৰ কৰিছোঁ। ক'ব গ'লে মই এজন লেখক। মই অসমীয়া নিয়মীয়া বাৰ্তা আদি কৰি অসমৰ প্ৰায় 10খন বাতৰি কাকতত মই লিখা মেলা কৰোঁ। তাৰ উপৰিও মই দ্য আছাম ট্ৰিবিউনত লেখা মেলা কৰোঁ। আপোনালোকে মোৰ লেখা মেলা নিশ্চয় কেতিয়াবা পঢ়িবলৈ পাব। এয়া হ'ল মোৰ পৰিচয়। এতিয়া আমি ষ্টাৰ্ট কৰিব ওলাইছোঁ ষ্টেট। অসমনো কি? প্ৰথম হ'ল চাওকচোন অসমৰ বিষয়েতো আপোনালোকে জানেই, হ'লেও ইয়াতনো কি লিখা আছে মই তাকে ক'ব ওলাইছোঁ। অসমখন হ'ল আপোনালোকে জানে নৰ্থ ইষ্টৰ। আমাৰ নৰ্থ ইষ্টত কেইখন ষ্টেট আছে? আগতে 7 ভনী আছিলে, 7খন ষ্টেট। এতিয়া ছিকিম লগ হৈ কিমান হ'ল? 8খন হ'ল। তাৰে আমাৰ অসমখন হ'ল ছেকেণ্ড লাৰ্জেষ্ট ষ্টেট। ঠিক আছে, ছেকেণ্ড লাৰ্জেষ্ট মানে দ্বিতীয় বহল এৰিয়া মাটিকালি হিচাপত আমাৰ দ্বিতীয় নম্বৰত পৰে অসমখন। প্ৰথম আপোনালোকে জানে অৰুণাচল প্ৰদেশ। এইটো ইয়াতে লিখা হৈছে আছাম ইজ ডেছক্ৰাইব এজ দ্য ছেকেণ্ড লাৰ্জেষ্ট আফটাৰ অৰুণাচল অফ দ্য 7 sisters। ঠিক আছে, অসম ক'ত অৱস্থিত বুলি ক'লে? অসম গোটেই নৰ্থ ইষ্টৰ ভিতৰত দ্বিতীয়ত পৰে লেণ্ড এৰিয়াত। ঠিক আছে, প্ৰথম অৰুণাচল। মনত ৰাখিব, এইটো বহুত বেছি ইম্পৰ্টেণ্ট। অসম ক'ত আছে বুলি ক'লে? আছাম ইজ চিটুৱেটেড ইন দ্য হিমালয়ান ফুট হিলছ। অসম ক'ত আছে? হিমালয়ৰ নাম আপুনি জানে আমাৰ হিমালয়খন ক'ৰ পৰা ক'লৈকে বিস্তৃত হৈ আছে। অসমখনো হিমালয়ৰ ফুট হিলছ মানে দাঁতি কাষৰীয়া এটুকুৰা অঞ্চল, নহয় জানো? ঠিক আছে, ঠিক আছে। নেক্সট চাওঁ। মই যিখিনি আণ্ডাৰলাইন কৰি ৰাখিছোঁ সেইখিনি মানে মেইন ইম্পৰ্টেণ্ট, সেইখিনিয়ে মই এতিয়া ডিছকাছ কৰিম। যদি মই প্ৰথমৰ পৰা লাষ্টলৈ কৰিবলৈ হয় ভিডিঅ'টো বহুত বেছি দীঘল হ'ব। সেইকাৰণে মই যিখিনি ইম্পৰ্টেণ্ট বুলি ভাবিছোঁ সেইখিনি মই আণ্ডাৰলাইন কৰি গৈছোঁ। সেই আণ্ডাৰলাইন কৰাখিনি মই ডিছকাছ কৰিম। ঠিক আছে, নেক্সট চাওক। আছাম ইজ ন'ন এজ দ্য লেণ্ড অফ ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ। অসমখন কি বুলি জনা যায়? ৰেড ৰিভাৰ মানে ৰঙা নদী আৰু ব্লু হিল মানে নীলা পাহাৰ হিচাপে জনা যায়। এইটো বহুত বেছি ইম্পৰ্টেণ্ট। এইটো প্ৰায় আহিয়ে থাকে। অসমক কি বুলি জনা যায়? তেতিয়া অসম কি বুলি জনা যায় বুলি ক'লে ৰেড ৰিভাৰ আৰু ব্লু হিলছ বুলি জনা যায়। মনত ৰাখিব। তাৰপিছত চাওক, এন এৰিয়া অফ 78,438 স্কুৱেৰ কিলোমিটাৰ
মানে অসমৰ মাটিকালি কিমান আছে বুলি ক'লে 78,438 স্কুৱেৰ কিলোমিটাৰ হ'ল 78 মানে 78,438 বৰ্গ কিলোমিটাৰ, যিটোৱে নেকি আছাম ৰিপ্ৰেজেণ্ট 2.39% অফ দ্য টোটেল লেণ্ড এৰিয়া অফ দ্য কাণ্ট্ৰি। মানে অসমৰ 2.39% অসমৰ মাটিয়ে ভাৰতৰ মাটিকালি কভাৰ কৰে। গোটেই ভাৰতৰ মাটিকালি হিচাপ যদি চাবলৈ যাওঁ অসমে কিমান কভাৰ কৰে 2.39 মানে 2.39% অসমে কভাৰ কৰে। এইটো প্ৰায় আহি থাকে এক্সামত, সেইকাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব এইটো। অসমে ভাৰতবৰ্ষক কিমান মাটিকালি কভাৰ কৰে বুলি ক'লে 2.39। ঠিক আছে, কি হ'ল কিবা? অ'কে, আমি ক'ৰ পৰা আছিলোঁ ইয়াত চাওক। Assam is surrounded by international boundaries extending up to nearly 3,200 kilometers. অসম কি ক'লে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী কিমান কভাৰ কৰে বুলি ক'লে 3,200 কিলোমিটাৰ মানে 3200 কিলোমিটাৰ কভাৰ কৰে। আৰু আমাৰ কি কোন দেশৰ লগত ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী কভাৰ কৰে বুলি ক'লে ক'ব পাৰিব লাগিব, সেইটো হ'ল ভূটান আৰু বাংলাদেশৰ লগত আমাৰ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী অসমে কভাৰ কৰে। ঠিক আছে, এইটো বহুত বেছি ইম্পৰ্টেণ্ট, আপোনাৰ মনত ৰাখিব। অসমে কোন দুখন ৰাষ্ট্ৰৰ লগত ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী কভাৰ কৰে বুলি ক'লে বাংলাদেশ আৰু ভূটানৰ লগত কভাৰ কৰে, আৰু কিমান কৰে বুলি ক'লে 3200 কিলোমিটাৰ কভাৰ কৰে। ঠিক আছে, নেক্সট চাওঁ আমাৰ অৰিজিন অফ দ্য নেম। অসম নামটোনো কেনেকৈ উৎপত্তি হ'ল তাৰ বিষয়ে আমি চাওঁ। ঠিক আছে, হ'ল ইয়াত কি কৈছে, দ্য ৱৰ্ড আছাম ইজ ডিৰাইভ ফ্ৰম দ্য সংস্কৃত ৱৰ্ড অসমা মিনিং ফিয়াৰলেছ এণ্ড আনইকুৱেল। মানে অসম শব্দটো সংস্কৃত শব্দৰ অসমা মিনছ অসমান। ঠিক আছে, সংস্কৃত ৱৰ্ড অসমা শব্দৰ পৰা উৎপত্তি হৈছে, যিটো অৰ্থ হৈছে অসমান। আপোনালোকে জানে অসমখন অসমান হয়, কিয়নো আমাৰ অসমত পাহাৰো আছে, ক'ৰবাত ওখ চাপৰ তেনে সমান নহয়, অসমান হয়। সেই অসমানৰ পৰাই অসম নামটো উৎপত্তি হৈছে। ঠিক আছে, এইটো সংস্কৃত ভাষাত তেনেকৈ কৈছে, সংস্কৃত শব্দ অসমা পৰা অসম শব্দটো উৎপত্তি হৈছে। এইটো বহুত বেছি ইম্পৰ্টেণ্ট, এইটো সকলো ধৰণৰ এক্সামত আহি থাকে, গতিকে মনত ৰাখিব। আকৌ আমি দ্বিতীয়তে যদি চাবলৈ যাওঁ, আছাম ৱাজ ন'ন এজ দ্য এপিক এইজ এজ প্ৰাগজ্যোতিষা অৰ দ্য প্লেচ অফ ইষ্টাৰ্ণ এষ্ট্ৰনমি। চাওকচোন, অসম যদি আমি পুৰণি এপিক যিবিলাক পুৰণি শাস্ত্ৰ গ্ৰন্থ সেইবিলাকত যদি চাবলৈ যাওঁ, অসম নামটো আমি প্ৰাগজ্যোতিষা নামেৰে জনা গৈছিল, মানে প্ৰাগজ্যোতিষপুৰ নামেৰে, অৰ দ্য কি কয় প্লেচ অফ ইষ্টাৰ্ণ এষ্ট্ৰনমি, মানে আপোনাৰ যিটো আমাৰ কি কয় প্লেচ, যিটো আমাৰ ইয়াত জ্যোতিষশাস্ত্ৰ অধ্যয়ন হয় বুলি কয়। আমাৰ বহুতে কয় আমাৰ জ্যোতিষশাস্ত্ৰ গণনা বোলে প্ৰথম অসমৰ পৰাই আৰম্ভ হৈছিল। চাওক, আৰু বন্ধুসকল মই যিখিনি ইয়াত আণ্ডাৰলাইন কৰি দিছোঁ সেইখিনি মই বহুত বেছি ইম্পৰ্টেণ্টখিনিয়ে মই আণ্ডাৰলাইন কৰিছোঁ, আৰু সেইখিনি মই ডিছকাছ কৰিছোঁ। কিয়নো যদি মই লাইন বাই লাইন পঢ়ি যাওঁ এইটো বহুত ডাঙৰ ভিডিঅ', বহুত দীঘল ভিডিঅ' হ'ব, আৰু আমাৰ হাতত ইমান সময়ো নাই যে ইমান দীঘল ভিডিঅ' এটা বনাব, আৰু লাইন বাই লাইন পঢ়িবলৈও দৰকাৰ নাই। যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি মই আণ্ডাৰলাইন কৰি দিছোঁ, আৰু সেইখিনি মই ইয়াত ডিছকাছ কৰিম। ঠিক আছে, নেক্সট যদি আমি চাওঁ, ইন ক্লাছিকেল সংস্কৃত লিটাৰেচাৰ প্ৰাগজ্যোতিষা ইজ অলছ' কল্ড কামৰূপা। আমি যদি সংস্কৃত লিটাৰেচাৰত আমি যদি চাওঁ, তাতো আমি কি জনা যায়, প্ৰাগজ্যোতিষপুৰক আমি কামৰূপ নামেৰেও জনা গৈছিল। আপোনালোকে জানে অসমৰ পুৰণি নাম হ'ল কি হয় প্ৰাগজ্যোতিষপুৰ, তাৰপিছত কি আহিলে কামৰূপ হ'ল, হয়নে নহয়? আৰু কামৰূপ কিয় হ'ল সেইটো আপোনালোকে নিশ্চয় জানে, তাৰ এটা কাহিনী আছে। চাওঁচোন আমি ইয়াত কি কৈছে, আৰু এ গ্ৰাফিক একাউণ্ট অফ দ্য জিঅ'গ্ৰাফি অফ প্ৰাগজ্যোতিষা অৰ কামৰূপা ইজ টু বি ফাউণ্ড ইন দ্য কালিকা পুৰাণ 10th century and Yogini Tantra 16th century, both of which dwell upon the geographical history of medieval Assam. মানে কি কৈছে, আমাৰ কি কয় কামৰূপ প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ নামটো আমি পুৰণি কালিকা পুৰাণ তথা য়োগিনী তন্ত্ৰত আমি পোৱা যায়। ঠিক আছে, নেক্সট আমি যদি চাওঁ ৰাজমোহন নাথ, এইখিনি ইমান ইম্পৰ্টেণ্ট নহয়, এইখিনি ইম্পৰ্টেণ্ট নহয়, এইখিনি ইমান এক্সামত নাহে। যিকেইটা ইম্পৰ্টেণ্ট হয় সেইখিনি মই ডিছকাছ কৰিছোঁ। নেক্সট চাওক, আছাম ৱাজ প্ৰাগজ্যোতিষপুৰা দ্য চিটি অফ ইষ্টাৰ্ণ লাইট
হুইচ লেটাৰ চেঞ্জ থ্ৰু কামৰূপা দ্য লেণ্ড হুৱে কামদেৱা দ্য গড অফ লাভ ৱাজ ৰিবৰ্ণ। মানে আমাৰ যিটো প্ৰাগজ্যোতিষপু, যিটো কয় মানে চিটি ইষ্টাৰ্ণ, কি কৈছে চিটি অফ ইষ্টাৰ্ণ লাইট, আমি পূবৰ যিটো এখন উজ্জ্বল চিটি নগৰ হিচাপে জনা গৈছিল, হয়নে নহয়, যিটো তাৰ পাছত আমাৰ কামৰূপ নামেৰে জনা যায়। আৰু কামৰূপ নামটো কিয় উৎপত্তি হ'ল বুলি ক'লে কামদেৱাৰ দ্য গড অফ লাভ, যিটো প্ৰেমৰ দেৱতা আছিল বুলি কৈছে, তাত পুনৰ জন্ম গ্ৰহণ কৰিছিল। আপোনালোকে এটা কাহিনী আছে কামদেৱৰ, যিহেতু কামদেৱক শিৱই এবাৰ ভস্ম কৰি দিছিলে আৰু তেওঁৰ পত্নীয়ে পাছত শিৱক আৰাধনা কৰাৰ কাৰণে কামদেৱক পুনৰ জন্ম দিছিল আৰু সেই পুনৰ জন্ম কামৰূপতে পাইছিল। তাৰ কাৰণে সেই জেগাটুকুৰাৰ নাম কামৰূপ, মানে কামদেৱৰ পৰা কামৰূপ হিচাপে জনা গৈছিল। ঠিক আছে। তাৰপিছত আমি মডাৰ্ণ নেম যিটো বৰ্তমান আমি অসম নামেৰে আমি সকলোৱে অসম নামেৰে জানো যে সেই অসম নামটোনো কেনেকৈ উৎপত্তি হ'ল। কৈছে অসম নামটো উৎপত্তি হ'ল যেতিয়া আহোমসকল আহিছিল অসমলৈ। কেতিয়া আহিছিল আহোমসকলে আপোনালোকে জানে, 1228 খ্ৰীষ্টাব্দত স্বৰ্গীয় দেউ চুকাফাৰ লগত কি আহিছিলে, অসমলৈ আহোমসকল আহিছিল, হয়নে নহয়, পাটকাই পৰ্বত পাৰ হৈ। সেই তেতিয়াৰ পৰাই যেতিয়া আহোমসকল অসমলৈ আহিছিল, সেই তেতিয়াৰ পৰাই অসমৰ যিটো পুৰণি কামৰূপৰ নামটো অসম নামেৰে জনাজাত হৈ পৰিছিল বুলি সকলোৱে ক'ব বিচাৰে। এইটো বহুত বেছি ইম্পৰ্টেণ্ট, সকলোৱে জনাটো দৰকাৰ। নেক্সট, এইটো ইমানো ইম্পৰ্টেণ্ট নহয়, এইখিনি দৰকাৰ নাই, কিন্তু এইটো এটা ইম্পৰ্টেণ্ট হয়। এইটো আমি দেখিবলৈ পাওঁ প্ৰায় বড়ো কমিউনিটিত চাহ-চাম বুলি এটা শব্দ আছিলে, এনচিয়েণ্ট বড়ো কমিউনিটি নেমড দ্য এনচিয়েণ্ট লেণ্ড চাহ-চাম। বড়ো কমিউনিটি চাহ-চাম ৱৰ্ডৰ পৰা বোলে অসম নামটো আছাম শব্দটো উৎপত্তি হৈছিল বুলিও বহুতে ক'ব বিচাৰে। ঠিক আছে। তাৰপিছত যদি আমি লোকেশ্যন চাওঁ, অসম ক'ত অৱস্থিত, কি কৈছে, দ্য ষ্টেট বিং টি-শ্বেপ ইজ ছিটুৱেটেড ইন দ্য হাৰ্ট অফ দ্য নৰ্থ ইষ্ট কৰ্নাৰ অফ ইণ্ডিয়ান ছাবকণ্টিনেণ্ট। অসমখন ক'ত কয়, ভাৰতবৰ্ষৰ উত্তৰ পূব অঞ্চলত অৱস্থিত বুলি কৈছে। দ্য এৰিয়া অফ আছাম এক্সটেণ্ড দ্য লেটিটিউড 24 ডিগ্ৰী 10 মিনিট নৰ্থ টু 27 ডিগ্ৰী 58 মিনিট নৰ্থ এণ্ড লংগিটিউড 89 ডিগ্ৰী 49 মিনিট ইষ্ট টু 97 ডিগ্ৰী 26 ইষ্ট। মানে অসমখন ক'ত অৱস্থিত বুলি ক'লে আমি সকলোৱে জানে, লেটিটিউড মানে কি কয়, অক্ষাংশ, আৰু লংগিটিউড মানে দ্ৰাঘিমাংশ, হয়নে নহয়। আমাৰ অসমখন লেটিটিউড কিমান হয়, 24 ডিগ্ৰী 10 মিনিট নৰ্থৰ পৰা 27 ডিগ্ৰী 58 মিনিট নৰ্থ মানে উত্তৰ অক্ষাংশত অৱস্থিত। ঠিক আছে। 24.10 মিনিট উত্তৰ অক্ষাংশৰ পৰা 27 ডিগ্ৰী 58 মিনিট উত্তৰ অক্ষাংশত অসম অৱস্থিত। আৰু দ্ৰাঘিমাংশত যদি চাব যাওঁ, লংগিটিউড 89 ডিগ্ৰী 49 মিনিট ইষ্ট টু 97 ডিগ্ৰী 26 মিনিট ইষ্ট। মানে দ্ৰাঘিমাংশ 89 ডিগ্ৰী 49 মিনিট পূবৰ পৰা 97 ডিগ্ৰী 26 মিনিট পূব দ্ৰাঘিমা ৰেখাত অৱস্থিত। ঠিক আছে। তাৰপৰা বিটুইন দ্য ফুট হিলছ অফ ইষ্টাৰ্ণ হিমালয়াছ এণ্ড দ্য পাটকাই এণ্ড নাগা ৰেঞ্জেছ। অসম আৰু ক'ত অৱস্থিত বুলি ক'লে, ইষ্টাৰ্ণ হিমালয়, আমাৰ পূব যিটো হিমালয় আৰু পাটকাই আৰু নগা পৰ্বতমালা মাজত অৱস্থিত, হয়নে নহয়। আমাৰ চাৰিওকাষে কি আছে, ইষ্টাৰ্ণ হিমালয় আছে। হিমালয়খন ক'ৰ পৰা জম্মু কাশ্মীৰৰ পৰা আমি জানে আপুনি ক'লৈকে আমাৰ অৰুণাচলত অৱস্থিত হৈ আছে। তাৰপিছত আমাৰ অসমৰ কাষত কি আছে, নাগা ৰেঞ্জো আছে। আমাৰ যিটো বৰাক উপত্যকাত পৰে কিছু অংশ, পাটকাই ৰেঞ্জ আছে, নহয় জানো। এইবোৰ মনত ৰাখিব। এই লেটিটিউড এণ্ড লংগিটিউড এইটো আহিব পাৰে, এক্সামত প্ৰায় আহি থাকে। এনেকুৱা ধৰণৰবোৰ মনত ৰখাটো বহুত দৰকাৰ। তাৰপিছত যদি আমি বাউণ্ডেৰীজ কথা চাওঁ, আমাৰ চাৰিসীমা, অসমৰ চাৰিসীমা যদি চাবলৈ যাওঁ, ভূটান আৰু অৰুণাচল প্ৰদেশ অসমৰ উত্তৰ দিশত আছে। ভূটান এণ্ড অৰুণাচল প্ৰদেশ অন
দ্য নৰ্থ। উত্তৰ দিশত কি আছে? ভূটান আৰু অৰুণাচল প্ৰদেশ আছে। তাৰপিছত যদি আমি পূব দিশত চাবলৈ যাওঁ, নাগালেণ্ড, মণিপুৰ এণ্ড অৰুণাচল প্ৰদেশ আছে। ঠিক আছে। যদি আমি দক্ষিণ দিশত চাবলৈ যাওঁ, মেঘালয়া, মিজোৰাম আৰু ত্ৰিপুৰা আছে। আৰু যদি আমি পশ্চিম দিশত চাবলৈ যাওঁ, বাংলাদেশ, মেঘালয়া আৰু ৱেষ্ট বেংগল আছে। এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট, আপোনালোকে মনত ৰখাটো অতিকৈ দৰকাৰ। তাৰপিছত আপোনালোকে জানে অসম, ছিকিম আৰু কি হয় এইখন আমাৰ ৱেষ্ট বেংগল, পশ্চিমবংগৰ মাজৰ এটা সৰু, আপুনি দেখিছে ভাৰতৰ মেপখনৰ লগত অসমখন এনেই অকণমানকৈ লাগি থকা নিচিনা লাগে। সেই লাগি থকা অঞ্চলটোক কি বুলি কয় জানানে? সেইটোক কয় চিকেন নেক বা বটল নেক বুলি জনা যায়। এইটো বহুত বেছি ইম্পৰ্টেণ্ট। এইটো কৰিডৰ বুলি কয়, চিকেন কৰিডৰ বুলিও কয়, মানে চিকেন নেক, বটল নেক বুলিও জনা যায়, যিটো দেখিছেনে ৱেষ্ট বেংগল, পশ্চিমবংগত আছে। that runs for 56 কিলোমিটাৰ বিল' ফুট হিলছ অফ ভূটান এণ্ড ছিকিম। আৰু সেইটো ভূটান আৰু ছিকিমৰ যিটো পাহাৰৰ তলত অৱস্থিত বুলি কৈছে। ঠিক আছে। কিমান কিলোমিটাৰ? 56 কিলোমিটাৰ এইটো ডিষ্টেঞ্চৰ বহল হয়। ঠিক আছে। সেইটো মনত ৰাখিব। এইটো কি কৰিডৰ বুলি জনা যায়? এইটো কৰিডৰ বুলিয়ে কয়। এইটো চিকেন কৰিডৰ বুলিও জনা যায়, নতুবা আপুনি চিকেন নেক বুলিও ক'ব পাৰে, বটল নেক বুলিও ক'ব পাৰে। ঠিক আছে। ফিজিঅ'গ্ৰাফি চাওঁচোন কি কৈছে। Assam, as it is today, may be divided into 3 important physical regions. অসমখনক 3টা ভাগত ভাগ কৰা হৈছে। আপোনালোকে জানে? সেইটো হ'ল প্ৰথম ব্ৰহ্মপুত্ৰ ভেলী, যিটো আমি ব্ৰহ্মপুত্ৰ উপত্যকা বুলি কওঁ। বৰাক চাৰামা ভেলী, যিটো আমি বৰাক উপত্যকা বুলিও জানো। আৰু হিল এৰিয়া অফ কাৰ্বি আংলং এণ্ড নৰ্থ কাছাৰ হিল ডিষ্ট্ৰিক্ট, আমি যিটো কি কয় কাৰ্বি আংলং আৰু নৰ্থ কাছাৰ, উত্তৰ কাছাৰৰ মানে কি কয় পাহাৰীয়া অঞ্চল নামেৰে আমি 3টা ভাগত ভগাব পাৰোঁ। প্ৰথমতে ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা আৰু কাৰ্বি আংলং, নৰ্থ কাছাৰ পাহাৰীয়া অঞ্চল। ঠিক আছে। দ্য ব্ৰহ্মপুত্ৰ ভেলী ইজ নেম আফটাৰ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ। ঠিক আছে। আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকা নামটো ক'ৰ পৰা হৈছে? ব্ৰহ্মপুত্ৰ নদীৰ পৰা এইটো উৎপত্তি হৈছে। তাৰপৰা এইখন আমাৰ অসমৰ বিষয়ে কিছু তথ্য ইয়াত দিয়া আছে। এই তথ্যখিনি আমি পাছত ডিছকাছ কৰিম, কিয়নো আমি এইটো তাৰ পাছৰখিনিলৈ আহিছোঁ। Most of the prominent towns and cities of Assam are situated in the valley whose length and breadth are 700 to 5 কিলোমিটাৰ। এইখিনি ইমান ইম্পৰ্টেণ্ট নহয়। এইখিনিও বৰাক আৰু নৰ্থ কাছাৰ চাৰাউণ্ডেড, এইখিনিও ইমান ইম্পৰ্টেণ্ট নহয়। ইণ্ডাছ ভেলী ডমিনেটেড বাই এইখিনি ইম্পৰ্টেণ্ট নহয়। The two valleys of separated by long range of hill. এইটো আপোনাৰ ইম্পৰ্টেণ্ট হয়। The two valleys are separated by long range of hills. The Karbi Hills and the North Kasar Hills are located in the south of the Brahmaputra Valley. যিটো আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা কিহে ভাগ কৰিছে বুলি ক'লে, কাৰ্বি হিলছ মানে কাৰ্বি পাহাৰ কৰিছে, আৰু নৰ্থ কাছাৰ, উত্তৰ কাছাৰ হিল পাহাৰে আমাক ভাগ কৰিছে। এই দুটা পৰীক্ষাত ক'ব পাৰিব লাগিব যে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা কিহে ভাগ কৰিছে বুলি ক'লে, কাৰ্বি হিলছ, কাৰ্বি পাহাৰ আৰু নৰ্থ কাছাৰ হিলছ এইকেইটাই ভাগ কৰিছে, আমাক পৃথক কৰিছে। কাৰ্বি হিলছ আৰ এ পাৰ্ট অফ মেঘালয়া প্লেটু। আমাৰ মালভূমি, যিটো মেঘালয়া মালভূমি, কাৰ্বি পাহাৰটো এটা তাৰে পাৰ্ট বুলি কৈছে, পাৰ্ট হয়। ঠিক আছে। দেয়াৰ এভাৰেজ হাইট, এইটো দৰকাৰ নাই। দ্য ডিমা হাছাও ডিষ্ট্ৰিক্ট মাৰ্জিন উইথ দ্য বৰাইল ৰেঞ্জ, এইখিনিও দৰকাৰ নাই ইমান। তাৰপিছত আহিলে এইটো লাইকি ইজ দ্য হায়েষ্ট পিক অফ আছাম। যদি অসমৰ আটাইতকৈ ওখ পিক বুলি ক'লে কি হয়, আমি শৃংগ বুলিও ক'ব পাৰোঁ। যিটো পাহাৰৰ ওখ অংশ পিক বুলি কোৱা হয়, সেই অংশটোক আমাৰ অসমৰ আটাইতকৈ হায়েষ্ট পিকটো কি বুলি ক'লে, লাইকি। এইটো মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয়। এইটো আহিব পাৰে যিকোনো ধৰণৰ এক্সামৰ কাৰণে। লাইকি ইজ এইটো মই দেখাই দিছোঁ, এইটো হয় লাইকি ইজ দ্য হায়েষ্ট পিক অফ আছাম। ঠিক আছে। নেক্সট যদি চাওঁ, আছাম
এইটো চাব পাৰে আছাম ইজ লোকেটেড এবাউট 79.5 মিটাৰ এবভ চি লেভেল। অসম সাগৰৰ তলিৰ পৰা, আমি যিটো সাগৰৰ লেভেল, তলি বুলি নকয়, সাগৰৰ পানী, কিয়নো আমাৰ উচ্চতা জোখা কি হয়, সাগৰৰ পৃষ্ঠৰ পৰা আমাৰ মাটিৰ উচ্চতা জোখা হয় নহয়, সেইটো উচ্চতা যদি আমি জুখিবলৈ যাওঁ, আমাৰ অসম কি কয় 79.5 মিটাৰ ওপৰত আছে চি লেভেলতকৈ। ঠিক আছে। তাৰপিছত ক্লাইমেট আপোনালোকে জানে ক্লাইমেট এইটো ইমান ইম্পৰ্টেণ্ট নহয় অসমত, হ'লেও আছাম ইজ হিউমিড এইটো আহি থাকে। আছাম ইজ হিউমিড ট্ৰপিকেল টাইপ ইন দ্য প্লেইন এণ্ড সাব এলপাইন ইন দ্য হিলছ এণ্ড হেভি ৰেইনফল এণ্ড ভেজিটেশ্যন ইন গ্ৰীণ all the year round. The average temperature in summer and winter are 36 degrees Celsius to 6 ডিগ্ৰী চেলচিয়াছ আমাৰ ভিতৰত হয়। আমাৰ অসমৰ অসমৰ জলবায়ু কিমান হয়, ইমান গৰমো নহয়, ইমান ঠাণ্ডাও নহয়। সেইটো পৰীক্ষাত আহে। আছাম জলবায়ু যদি কওঁ তেনেধৰণে লিখিব লাগিব হিউমিড ট্ৰপিকেল টাইপ হয়। হিউমিড ট্ৰপিকেল টাইপৰ হয় অসমৰ জলবায়ু। আমাৰ অসমত যিটো আমাৰ গৰমকালিত 36 ডিগ্ৰীৰ পৰা যিটো ঠাণ্ডাকালি 6 ডিগ্ৰীৰ মাজত হয় বুলি কৈছে আমাৰ জলবায়ু। ঠিক আছে। তাৰপৰা ৰেইনফল যদি আমি চাবলৈ যাওঁ, আমাৰ অসমৰ এইটো আহিব পাৰে, অসমৰ ৰেইনফল 178ৰ পৰা 305ৰ ভিতৰত 3 চেণ্টিমিটাৰৰ ভিতৰতে আমাৰ ৰেইনফল হয়। অসমৰ ৰেইনফল কিমানৰ ভিতৰত হয় বুলি ক'লে 178ৰ পৰা 305 চেণ্টিমিটাৰৰ ভিতৰতে অসমৰ বৰষুণ হয়। বাকী এইখিনি ইমান ইম্পৰ্টেণ্ট নহয়। আৰ্থকুৱেক, অসমত আৰ্থকুৱেক কেতিয়া হৈছিলে তো আপোনালোকে জানে, এটা ভয়ানক আৰ্থকুৱেক হৈছিলে, এটা ভূমিকম্প হৈছিলে যিটো 1950 চনত হৈছিলে। এইখিনিও বেছি ইম্পৰ্টেণ্ট নহয়, এইখিনি কোনো ধৰণৰ এক্সামত তেনেধৰণে নাহে। যদিও আপোনালোকে ক'ব পাৰে অসমৰ আটাইতকৈ ডাঙৰ ভূমিকম্প কেতিয়া হৈছিল, সেইটো 15 আগষ্ট 1950 চনত হৈছিলে। এইটো এটা মনত ৰখাটো দৰকাৰ হয়। তাৰপৰা ৰিভাৰ কথা যদি চাবলৈ যাওঁ, দ্য মেইন ৰিভাৰ, আমাৰ নদীৰ বিষয়ে যদি চাবলৈ যাওঁ, দ্য মেইন ৰিভাৰ অফ আছাম আৰ দ্য ব্ৰহ্মপুত্ৰ এণ্ড বৰাক। অসমৰ এটা ডাঙৰ আমাৰ নদীখন প্ৰধান নদী কি বুলি ক'লে আমাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী হয়। অসমৰ প্ৰধান নদী বুলি ক'লে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী হয়, মনত ৰাখিব। দ্য ব্ৰহ্মপুত্ৰ ইজ দ্য মেইন ৰিভাৰ অফ আছাম। দেখিছে, ব্ৰহ্মপুত্ৰ আমাৰ অসমৰ আটাইতকৈ প্ৰধান আমাৰ নদী হয়। দ্য চ'ৰ্চ অফ দ্য ৰিভাৰ লাইজ টুৱাৰ্ড দ্য ইষ্ট অফ দ্য মানস সৰোবৰ। আৰু ব্ৰহ্মপুত্ৰ ক'ৰ পৰা উৎপত্তি হৈছে বুলি ক'লে মানস সৰোবৰৰ পৰা ব্ৰহ্মপুত্ৰ উৎপত্তি হৈছে। তাৰপৰা লেক ইন দ্য হিমালয়াজ ইচ এন আইচ গ্লেচিয়াৰ কল তামচুকখাম্বাব এটা গ্লেচিয়াৰ পৰা, আইচ গ্লেচিয়াৰ যিটো বৰফৰ এটা অঞ্চলৰ পৰা মানস সৰোবৰ এই অঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰ নদী উৎপত্তি হৈছে। দ্য টোটেল লেংথ অফ দ্য ৰিভাৰ ফ্ৰম দ্য চ'ৰ্চ টু দ্য চি 2880 কিলোমিটাৰ। যিটো আমাৰ মানস সৰোবৰ পৰা যিটো আমাৰ বাংলাদেশত যিহেতু পৰেগৈ, সেই বাংলাদেশত ব্ৰহ্মপুত্ৰখন পৰেগৈ, সেই গোটেই ব্ৰহ্মপুত্ৰৰ লেংথটো যদি চাওঁ, আমি কিমান দীঘল হয় বুলি ক'লে 2880 কিলোমিটাৰ হয়। দ্য ড্ৰেইনেজ এৰিয়া ৰাফলি, এইটো ইমান দৰকাৰ নাই, এইখিনি ডিছকাছ কৰিম পাছত। তাৰপিছত আফটাৰ এ 725 কিলোমিটাৰ ছুইপ থ্ৰু আছাম। অসমত ব্ৰহ্মপুত্ৰই কিমান কিলোমিটাৰ বৈ যায় বুলি ক'লে 725 কিলোমিটাৰ। ঠিক আছে, 725 কিলোমিটাৰ বৈ যায়। তাৰপিছত ক'ত জইন হয়গৈ, দ্য ইষ্টাৰ্ণ মোষ্ট ব্ৰাঞ্চ অফ দ্য গংগা, দ্য পদ্মা এণ্ড এম্পটিজ টুগেডাৰ উইথ গংগা ইনটু দ্য বে অফ বেংগল। তাৰপিছত গংগাৰ লগত লগ হৈ আমাৰ বে অফ বেংগলত পৰেগৈ, যিটো আমি বংগোপসাগৰত গৈ পৰেগৈ। 725 কিলোমিটাৰ অসমৰ মাজেৰে গৈ গংগাৰ লগত মিহলি হৈ পদ্মা নাম লৈ বংগোপসাগৰত গৈ পৰেগৈ। ঠিক আছে। দ্য ব্ৰহ্মপুত্ৰ হেজ 2 আইলেণ্ড। ব্ৰহ্মপুত্ৰৰ দুটা আইলেণ্ড মানে কি হয়, আমাৰ যিটো নদীদ্বীপ বুলি কওঁ, নদীদ্বীপ। আমাৰ ব্ৰহ্মপুত্ৰৰ দুটা দ্বীপ আছে, এটা হ'ল উমানন্দ, যিটো পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ হয়, যিটো গুৱাহাটীত অৱস্থিত, আৰু এটা আছে
মাজুলী যিটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ বুলি জনা যায়। যদি উমানন্দ মাটিকালি আমি চাবলৈ যাওঁ 13 বিঘা 3 কঠা হয়, 13 বিঘা 3 কাঠা মানে 13 বিঘা 3 কঠা হয়। আৰু যদি মাজুলী লেংথ যদি আমি চাবলৈ যাওঁ অৰিজিনেলি কিমান আছিলে 1256 স্কুৱেৰ কিলোমিটাৰ আছিল বোলে, কিন্তু বৰ্তমান আমাৰ যিটো গৰাখহনীয়াৰ কাৰণে 485 আমাৰ স্কুৱেৰ মাইলছ বৰ্তমান আমাৰ আছে মাজুলী 880 স্কুৱেৰ কিলোমিটাৰ। ঠিক আছে, অৰিজিনেলি আছিলে 1256 স্কুৱেৰ কিলোমিটাৰ আৰু বৰ্তমান আমাৰ গৰাখহনীয়া এনেধৰণে হৈ বৰ্তমান আমাৰ আছে 880 স্কুৱেৰ কিলোমিটাৰ, যিটো 2016 চনৰ ৰেকৰ্ডৰ মতেৰে। ঠিক আছে, এতিয়া হয়তো আকৌ কমিব পাৰে, 2020 চন হ'লগৈ যিহেতু। তাৰপিছত যাওঁ, দ্য বৰাক ইজ আনাডাৰ ইম্পৰ্টেণ্ট ৰিভাৰ ইন দ্য কাছাৰ ডিষ্ট্ৰিক্ট। কাছাৰ ডিষ্ট্ৰিক্টৰ মানে অসমৰে এখন প্ৰধান নদী হয়, সেইটো কাছাৰ ডিষ্ট্ৰিক্টৰ বেছি ইম্পৰ্টেণ্ট হয় বৰাক নদীখন। দ্য বৰাক অৰিজিনেট ইন দ্য নাগা হিলছ। বৰাক নদীখন ক'ৰ পৰা উৎপত্তি হৈছে বুলি ক'লে নগা পাহাৰৰ পৰা উৎপত্তি হৈছে, যিটো মণিপুৰৰ পৰা এনেকৈ কি কয় মাজেৰে আহি তাৰপৰা অসমত কিমান কিলোমিটাৰ অসমত কি কৈছে বৰাক নদী লেংথ, বৰাক নদী কিমান দীঘল বুলি ক'লে হ'ল 900 কিলোমিটাৰ দীঘল হয়। ঠিক আছে, আৰু টেকিং ইন দ্য মেঘনা আৰু যেতিয়া বাংলাদেশত বৰাক নদীখন কি নামেৰে জনা যায়, মেঘনা নামেৰেও জনা যায়। এইকেইটা হ'ল ইম্পৰ্টেণ্ট, এইকেইটা আটাইত মনত ৰাখিব। বৰাক নদী অসমত কিমান কিলোমিটাৰ কভাৰ কৰিছে বুলি ক'লে 900 কিলোমিটাৰ কভাৰ কৰিছে। আৰু বৰাক নদীখন বাংলাদেশত কি নামেৰে জনা যায় বুলি ক'বলৈ গ'লে মেঘনা। বাংলাদেশ দ্য মাৰ্জিন উইথ দ্য ব্ৰহ্মপুত্ৰ যেতিয়া লগ হৈ যায়, ব্ৰহ্মপুত্ৰটো বাংলাদেশত কি হয় পদ্মা নামেৰে জনা যায়, আৰু যেতিয়া ব্ৰহ্মপুত্ৰৰ লগত লগ হৈ গৈ বাংলাদেশত তেতিয়া মেঘনা নামেৰে জনা যায়। এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। এতিয়া আমি এইখিনি চাওঁ, যিখিনি আমাৰ তথ্য দিয়া আছিলে, তথ্যখিনিত কিনো দিয়া আছে এইকেইটা ডিছকাছ কৰি লওঁ। প্ৰথমে চাওক, ইয়াত তথ্যখিনি দিয়া আছে। অসমৰ কেপিটেল জানে, অসমৰ কেপিটেল হ'ল দিছপুৰ, বৰ্তমান গুৱাহাটী। অসমৰ টোটেল এৰিয়া কিমান আছে বুলি ক'লে অসমৰ টোটেল এৰিয়া আছে 78,438.08 স্কুৱেৰ কিলোমিটাৰ, 78,438.08 বৰ্গ কিলোমিটাৰ অসমৰ মাটিকালি আছে, মনত ৰাখিব, এইটো বহুত বেছি দৰকাৰ। তাৰপৰা টোটেল পপুলেশ্যন মানে মুঠ জনসংখ্যা কিমান আছে বুলি ক'লে 3,12,05,576 জন আছে। 3,12,05,576 জন আছে। মেল ফিমেল কিমান আছে সেইটো ইমান দৰকাৰ নাই, এইটো মেল পপুলেশ্যন ফিমেল পপুলেশ্যনো কিমান দৰকাৰ নাই। আপোনাৰ এইটো দৰকাৰ হয়, আপোনাৰ ডেঞ্চিটি, আমাৰ যিটো কি কয় ডেঞ্চিটি ঘনত্ব কিমান বুলি ক'লে 398 হয় পাৰ স্কুৱেৰ কিলোমিটাৰ। আমি যদি পাৰ স্কুৱেৰ কিলোমিটাৰ হয়, ডেঞ্চিটি 398 স্কুৱেৰ কিলোমিটাৰ হয়, এইটো হ'ল আমাৰ ঘনত্ব মানে ডেঞ্চিটি। যদি ছেক্স ৰেচিঅ' চাবলৈ যাওঁ, আমাৰ 1000 পুৰুষৰ বিপৰীতে মহিলা সংখ্যা কিমান আছে, সেইটো হ'ল 958 আছে। 958 ফিমেল মহিলা আছে 1000 পুৰুষৰ বিপৰীতে। এইকেইটা ইম্পৰ্টেণ্ট হয়। আৰু অসমৰ বৰ্তমান কিমানখন জিলা আছে, অসমৰ বৰ্তমান কিমানখন ডিষ্ট্ৰিক্ট আছে বুলি ক'লে 33খন ডিষ্ট্ৰিক্ট আছে, সেইটো মনত ৰাখিব। আৰু নামকেইটা আপোনালোকে চাই ল'ব পাৰে ইয়াত। এতিয়া মই এখন এখনকৈ পঢ়ি নাথাকোঁ, যিহেতু ভিডিঅ'টো দীঘল হৈ গৈ আছে। তাৰপিছত যদি আমি চাবলৈ যাওঁ নেক্সট তথ্য কি আছে, এখন ব্ৰিজ, আপোনালোকে ব্ৰহ্মপুত্ৰৰ ওপৰত কি কি ব্ৰিজ বনিলে আপোনালোকে জানে। প্ৰথম আছিলে শৰাইঘাট দলং। শৰাইঘাট দলংখন কেতিয়া মানে বনাইছিল বুলি ক'বলৈ গ'লে 7 জুন 1963 চনত। এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, এইটো প্ৰায় এক্সামতে আহি থাকে। মই যিহেতু এক্সাম দিছোঁ বহু ধৰণৰ, এইটো মই এনেকুৱা ধৰণৰ এক্সামত প্ৰায় কুৱেশ্যন পাইছোঁ। শৰাইঘাট দলংখন কেতিয়া বনোৱা হৈছিল বুলি ক'লে, কেতিয়া তেতিয়া কৰিছিল বুলি ক'লে 7 জুন 1963 চনত এইটো বনোৱা হৈছিল। আৰু কিমান দীঘল বুলি ক'লে 1.29 কিলোমিটাৰ দীঘল হয়। তাৰপিছত আহিলে কলীয়া ভোমোৱা দলং। কলীয়া ভোমোৱা দলংখন কেতিয়া বনাইছিল বুলি ক'লে 14 এপ্ৰিল 1987 চনত
14 এপ্ৰিল 1987 চনত এইটো বনোৱা হৈছিল। কিমান কিলোমিটাৰ দীঘল বুলি ক'লে 3.05 কিলোমিটাৰ দীঘল হয়। তাৰপিছত নৰনাৰায়ণ সেতু 15 এপ্ৰিল 1998 চনত বনোৱা হৈছিল, 2.30 কিলোমিটাৰ দীঘল। তাৰপৰা নিৰু শৰাইঘাট দলং, যিটো শৰাইঘাট দলঙৰ কাষতে এখন নতুনকৈ দলং এখন বনালে, সেইখন হ'ল 29 জানুৱাৰী 2017 চনত বনোৱা হৈছিল, 1.50 কিলোমিটাৰ। তাৰপৰা বগীবিল দলং, আপোনালোকে জানে বগীবিল দলং এখন বনোৱা হ'ল 25 ডিচেম্বৰ 2018 চনত, যিটো 4.32 কিলোমিটাৰ বহল হয়। এইটো মনত ৰাখিব, এইখন মনত ৰাখিব, যিকোনো এখন পৰীক্ষাত আহিব পাৰে। তাৰপৰা ব্ৰহ্মপুত্ৰ উপনৈবিলাক কি বুলি যদি ক'বলৈ যাওঁ, আমি ব্ৰহ্মপুত্ৰ উপনৈবিলাকো আমি চাব পাৰোঁ। ব্ৰহ্মপুত্ৰ উপনৈ বালচিৰি, বাৰগাং, বেকী, বেলচিৰি, ভোগদৈ, বিহালী, বলবলা, বুঢ়ীদিহিং, এইখিনি আপোনালোকে চাই ল'ব। এইখিনি আপোনাক যিহেতু ভিডিঅ'টো আছে, আপুনি ভিডিঅ'টোত চাই ল'ব, মই এখন এখনকৈ পঢ়ি নাথাকোঁ। কিন্তু এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়। ব্ৰহ্মপুত্ৰ উপনৈ কেইখনৰ নাম ট্ৰিবিউটৰিজ আপুনি জনাটো দৰকাৰ হয়। ঠিক আছে, এইখিনি ইয়াত যদি চাওঁ, ব্ৰহ্মপুত্ৰৰ উপনৈখিনি আমি চাইছোঁ: ভৰলী, দিখৌ, ডিব্ৰু, দুধনৈ, ডিক্ৰং, জীয়াঢল, কাকডংগা, মানস, নাদিহিং, ৰংগা নদী, এটচেট্ৰা। তাৰপৰা বৰাকৰ যদি আমি চাবলৈ যাওঁ, যাদুকাটা, জিৰি, জাতিংগা, বগাপানী, চনাই, লংগাই, চিংৰা, এটচেট্ৰা। তাৰপৰা এইখিনি দৰকাৰ নাই, সোৱণশিৰি, এইখিনি মানসো সেইখন নদী উপনৈ হয়, আপোনালোকে মনত ৰাখিব। এইখিনিও আহি থাকে সোৱণশিৰি, কিন্তু সোৱণশিৰি এখন বৰাকৰ আমাৰ ব্ৰহ্মপুত্ৰ নদী উপনৈ হয়। উপনৈ বুলি ক'লে কাক কোৱা হয়? যিখন নদী কি কয়, এখন ডাঙৰ নদীত লগ হয়গৈ। যেনেকৈ ব্ৰহ্মপুত্ৰৰ নদীখন লগ হয়, সৰু সৰু কিছুমান নদী লগ হৈ পিনি ব্ৰহ্মপুত্ৰ নদীখন উৎপত্তি হৈছে। উৎপত্তি হৈছে বুলি ক'লে ব্ৰহ্মপুত্ৰ নদীত পৰেগৈ। মানে সৰু সৰু নদীবোৰ ব্ৰহ্মপুত্ৰত যিবোৰ সৰু সৰু নদী ব্ৰহ্মপুত্ৰত পৰিছেগৈ, সেই সৰু সৰু নদীবিলাককে উপনৈ বুলি জনা যায়। ঠিক আছে, ভিডিঅ'টো আজিলৈ ইমানেই। মই আজিৰ পৰা এটা ভিডিঅ' প্ৰতিটো চেপ্টাৰ মই ডিছকাছ কৰিম, আছাম ইয়েৰ বুক 2020। চ' গতিকে যদি ভিডিঅ'টো ভাল পালে আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু কেনেধৰণৰ আপোনালোকক ভিডিঅ' দৰকাৰ হয় বা দৰকাৰ আছে তাৰ ওপৰতো কমেণ্ট কৰিব। যিহেতু মই এইটো নতুনকৈ চেনেল আৰম্ভ কৰিছোঁ, কিছুমান হয়তো মই কওঁতে কেতিয়াবা লাগি ধৰিব পাৰে, মোৰ অলপ লাগি ধৰা এটা অভ্যাস আছে, তাৰ কাৰণে কথাটো জনাই দিয়াটো ভাল। যদি তেনেকুৱা ধৰণৰ আপোনালোকক ভিডিঅ' লাগে জনাব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, আৰু যিমান পাৰে আপোনালোকৰ বন্ধুসকলক শ্বেয়াৰ কৰিব। কিয়নো এইটো আমি আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মই গোটেইখন অসম ইয়েৰ বুক, দ্য আছাম ইয়েৰ বুক গোটেইখন মই যিমান পাৰোঁ কভাৰ কৰিবলৈ চেষ্টা কৰিম, এটা চেপ্টাৰ লৈ। ঠিক আছে, আৰু আজিলৈ ইমানে। থেংক ইউ, ধন্যবাদ।